নমস্কাৰ, আজি আলোচনা কৰিম ৰাজনীতি খণ্ডৰ পৰা অহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন। আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ সংসদ আৰু ৰাজ্যিক বিধানসভা। ইয়াতে মনত ৰাখিব, সংসদৰ যি নিৰ্বাচিত সদস্য আছে তেওঁলোকে কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত পাৰ্টিচিপেট কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিক কোনে অপসাৰণ কৰে? শুদ্ধ উত্তৰটো হ'ব ঘ সংসদে। আৰু ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনা প্ৰস্তাৱক কি বোলা হয়? মহাভিযোগ বোলা যায়। আৰু এই মহাভিযোগ সংসদৰ যিকোনো সদনত উত্থাপন হ'ব পাৰে। আৰু বৰ্তমানলৈকে ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন হোৱা নাই। ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশে। ৰাষ্ট্ৰপতি হ'বৰ বাবে ন্যূনতম বয়স কিমান? শুদ্ধ উত্তৰটো হ'ব খ ৩৫ বছৰ। ৰাজ্যসভাৰ সভাপতি কোন? শুদ্ধ উত্তৰটো হ'ব খ উপৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব ক ৰাষ্ট্ৰপতি। মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব খ ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰিব লাগে? শুদ্ধ উত্তৰটো হ'ব খ ৬ মাহ। উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে? শুদ্ধ উত্তৰটো হ'ব ঘ ৰাজ্যসভাৰ উপসভাপতি। ভাৰতত প্ৰকৃত কাৰ্যপালিকা কোন? শুদ্ধ উত্তৰ হ'ব ঘ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকা। ৰাজ্যপাল পদৰ বাবে প্ৰাৰ্থীৰ বয়স কিমান হ'ব লাগে? শুদ্ধ উত্তৰটো হ'ব খ ৩৫ বছৰ। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব ক ৰাষ্ট্ৰপতিয়ে। ৰাজ্যপালক কোনে পদচ্যুত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰাষ্ট্ৰপতি। ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায়? শুদ্ধ উত্তৰটো হ'ব ঘ উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশে। ৰাষ্ট্ৰপতি হৈছে ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক আৰু শপত বাক্য পাঠ কৰাই উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ আৰু ৰাজ্যৰ প্ৰধান হৈছে ৰাজ্যপাল। আৰু ৰাজ্যপালক শপত বাক্য পাঠ কৰাই উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশে। ৰাজ্যপাল কাৰ ওচৰত দায়বদ্ধ থাকে? শুদ্ধ উত্তৰটো হ'ব গ ৰাষ্ট্ৰপতি। ৰাজ্যৰ প্ৰশাসন কাৰ নামত চলে? শুদ্ধ উত্তৰটো হৈছে ঘ ৰাজ্যপাল। ৰাষ্ট্ৰৰ শাসন ৰাষ্ট্ৰপতিৰ নামত চলে, কিন্তু প্ৰকৃত কাৰ্যপালিকা হৈছে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ। আৰু ৰাজ্যৰ শাসন ৰাজ্যপালৰ নামত চলে, কিন্তু প্ৰকৃত শাসক হৈছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদ। ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণাৰ লগে লগে ৰাজ্যত প্ৰকৃত ক্ষমতাৰ অধিকাৰী কোন হয়? শুদ্ধ উত্তৰটো হ'ব গ ৰাজ্যপাল। মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব খ ৰাজ্যপাল। ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰাজ্যপাল। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।